কথা নপতাৰ যি ধৰণৰ দলৰীয়া মনোভাৱ দেখুৱাইছে, এই ধৰণৰ ইয়াতকৈ আশা হিমন্ত বিশ্ব শৰ্মাৰ পৰা একো কৰিব নোৱাৰি। এইকাৰণে নোৱাৰি যে তেখেতে এজন মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত নিজৰ পত্নীক দি পেলাই তেখেতে ব্যক্তিগতকৰণৰ বিদ্যালয় খুলিছে, ডাঙৰ বিদ্যালয়। মানে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ পৰা আৰম্ভ কৰিছে। গতিকে সেইজন মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে আশা নকৰিব যে আমাৰ দৰে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক, গাঁৱৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে দীৰ্ঘদিন ধৰি যি শিক্ষা সেৱা কৰি আহিছে আপোনালোকৰ প্ৰতি কিবা ন্যায় দিব বুলি এইজন মুখ্যমন্ত্ৰীৰ পৰা আশা নকৰিব। আমি সেইকাৰণে কৈছো যে 2026ত এইখন চৰকাৰ এইজন মুখ্যমন্ত্ৰী শিক্ষা দিবৰ কাৰণে আপোনালোকে পণ লওক। আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক আমি দৃঢ়তাৰে কৈছো যে আপোনালোকৰ সমস্যা সমাধান কৰিবৰ বাবে আমি 100% চেষ্টা চলাম। আপোনালোকৰ যি সমস্যা, এই আইনখন আমি বাতিল কৰিম। যিখন 18 চনত অপ্ৰদেশিত শিক্ষকক বঞ্চিত কৰা, শিক্ষকৰ টেষ্ট পৰীক্ষা যিখন আইন, এই আইনখন আমি বাতিল কৰিম। বাতিল কৰি ইয়াৰ পৰিৱৰ্তে আপোনালোকক ন্যায় দিবৰ কাৰণে কংগ্ৰেছে সদায় চেষ্টা চলাব। এইখিনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আপোনালোকক ক'বলৈ দিছে। আপোনালোকৰ যি আন্দোলনৰ প্ৰতি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পূৰ্ণ সমৰ্থন আছে। আপোনালোকে আমাক যেতিয়াই বিচাৰে তেতিয়াই পাব। আপোনালোকৰ লগত আমি সদায় আছো। ধন্যবাদ। যেহেতু আপনি কংগ্রেসের প্রতিনিধি হয়ে আইছে যে আগন্তুক মানে বিধানসভা যেহেতু বাজেট বহিব, এই বিষয়ে কংগ্রেসের পৰা এর প্রত্যক্ষভাবে একটা উত্থাপন হব না নাই? নিশ্চয়। মই আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ লগত এজন বিধায়ক আছেই, ফিকুল ইছলাম ডাঙৰীয়া, তেখেতেও চাগে আপোনালোকক কৈছে। মই আজিয়েই দেৱব্ৰত শইকীয়াৰ লগত আলোচনা কৰি মই আপোনালোকৰ ইতিমধ্যে মেমোৰেণ্ডামখন লৈছো, এইখন মই তেখেতক দিম। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো এইবাৰ বিধানসভা অধিৱেশনত আপোনালোকৰ বিষয়টো কংগ্ৰেছৰ তৰফৰ পৰা উত্থাপন কৰা হ'ব। মই দুৱাখাৰ মীৰাবৰ ঠাকুৰৰ বাইদেউকো ক'বৰ কাৰণে অনুমতি দিছো। গুৰিলৈকে ধাৰ লৈছে 1,56,900 কোটি টকা ধাৰ ল'লে। আৰু আপোনালোকক দৰমহা দিয়াৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। যেনেকে মোদীয়ে কৈছিলে বঢ়িয়া বস্তাৰ বান্ধকে হাম নিকাল যায়গে, হিমন্ত বিশ্ব শৰ্মাই এদিন ধাৰৰ বোজাত অসমৰ ৰাইজক কঙাল কৰি তেওঁক পলাব লাগিব। এই কথাটো মনে মনে ৰাখক মনত। সেয়ে মই আজি স্বচ্ছলৰ পৰা শিক্ষক সমাজে হওক, যুৱ সমাজে হওক, ব্যৱসায়িক গোষ্ঠীয়ে হওক, যিসকল মহিলা আছে প্ৰত্যেককে আজি হাত জোৰ কৰি অনুৰোধ কৰিছো, আহক আমি প্ৰতিবাদ কৰো যে হিমন্ত বিশ্ব শৰ্মাই যাতে আৰু ধাৰ ল'ব নোৱাৰে। ধাৰ লৈ লৈ আজি এনেকুৱা এটা কংগাল ব্যৱস্থালৈ গৈছে, এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিবলগীয়া হৈছে। যোৱা সপ্তাহত 1730খন স্কুল পুনৰ বন্ধ কৰা হ'ল। অসমৰ বাকী সমৰ্থকসকল, মই বিজেপি সমৰ্থকসকলক পোনপটীয়াভাৱে আজি সুধিব বিচাৰিছো যে ঘৰত আপোনালোকৰ ক'ৰবাত কাৰোবাৰ দৰমহা সোমাই আছে, কাৰোবাত ক'ৰবাৰ হিমন্তৰ কমিশ্যন সোমাই থকা মানুহখিনি আপোনালোকে এই কথা ভাবিছেনে যে আজি তাৰিখত এটা গেষ্ট্ৰিক টেবলেটৰ দাম 42% বৃদ্ধি হ'ল। 18 কাৰ্টনত এটা গেষ্ট্ৰিকৰ টেবলেট পাবলৈ নাই। আৰু তাৰ বিপৰীতে আজি শিক্ষকসকলে কিন্তু ইয়াক অন্বেষণ কৰি নিজৰ বেতন আৰু প্ৰাপ্যৰ সন্মানটোৰ কাৰণে আজি ইয়াক প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ সময়, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি এটা গোষ্ঠীয়ে যদি প্ৰতিবাদ কৰিছে, আনটো যদি কামটো হৈ গৈছে, আকৌ হিমন্ত বিশ্ব শৰ্মা শৰণাপন্ন হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক পৈতৃক সম্পত্তিৰ পৰা পইচা বিচাৰিছো নেকি? নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো, আমি পৰিশ্ৰম দিছো, আমি কৰকটন দিছো। আমি আপোনালোক শিক্ষকসকল, ইয়াত উপস্থিত থকা এআইইউডিএফ দলৰ বিধায়ক মহোদয়, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মিডিয়াৰ অধ্যক্ষ আমাৰ বেদব্ৰত বৰা ডাঙৰীয়া, আমাৰ জিলা সভাপতি গোপাল শৰ্মা ডাঙৰীয়া প্ৰমুখ কৰি মোৰ ভগ্নী, ইয়াতে বহি থকা আটাইজন মিডিয়াকে ধৰি সকলোকে মই নমস্কাৰ জনাইছো। অন্নখন এই থলীত হৈ থাকে, আমি আহি থাকো। অন্বেষণ কৰাটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক আমাৰ এটা অধিকাৰ। কিন্তু আমি কাৰ আগতে প্ৰতিবাদ কৰিছো?
আমি এনেকুৱা এজন মানুহৰ সন্মুখত প্ৰতিবাদ কৰিছো যি মানে প্ৰতিবাদৰ ভাষা বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ এটাই কথা আপোনালোকক মই সদায় কৈ আছো, মই প্ৰত্যেকটো ফেচবুক পোষ্টতে হওক বা কথাতে কওঁ, হাল এই শিয়াল কেইটা যদি মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত আছে, এইজন মানুহ আছে হাল এই শিয়াল যিজন মানুহে ৰাজ ধৰ্মৰ প্ৰধান কামটো কি? ৰাজ ধৰ্মৰ প্ৰধান কাৰণটো হৈছে মানুহক মানৱ সম্পদ গঢ় দিয়া, খাদ্য, বস্ত্ৰ, অন্ন, বাসস্থান এইবিলাক যোগাৰ দিয়া আৰু ইয়াৰ অৰ্থত কাম কৰাটো হৈছে ৰাজধৰ্ম। আৰু এতিয়া মুখ্যমন্ত্ৰী ৰাজধৰ্ম কি হৈছে, ৰাইজে কিন্তু বহু কথা বুজি নোপোৱা হৈছে। আমাৰ এতিয়া চবতছে দুৰ্ভাগ্যজনক কথাটো হৈছে, আমাৰ শিক্ষকসকলে যেতিয়া আন্দোলন কৰে, সেই ৰান্ধনীসকলে তাত ছাপোৰ্ট নকৰে। ৰান্ধনী সহায়িকাসকলে যেতিয়া আন্দোলন কৰে, বেলেগে ভাবে যে এইটো ৰান্ধনী সহায়িকাহে আন্দোলন কৰিছে, আমি তাত আন্দোলনত প্ৰতিবাদ নকৰো। বুলডোজাৰ লগাই যেতিয়া ঘৰ ভাঙে, মোৰ ঘৰ ভঙা নাই, গতিকে বেলেগৰ বুলডোজাৰ ঘৰ ভাঙিছে, মই তাত সমৰ্থন নকৰো। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে ডিভাইড এণ্ড ৰুল পলিচি, যিটো ব্ৰিটিছে কৰিছিলে ভাগ ভাগ কৰা, গোটেই অসমীয়া সমাজখনক হিমন্ত বিশ্ব শৰ্মাই কি কৰি পেলালে? ভাগ ভাগ কৰি পেলালে। পেলালে নে নাই? আজি য'ত শিক্ষা যদি নাথাকে, স্কুল যদি নাথাকে, আজি অপ্ৰদেশিত যিসকল বিদ্যালয় আছে, যিবিলাক শিক্ষক আছে, হিমন্ত বিশ্ব শৰ্মাই খুব ফুটনি মাৰি কয়, কালিৰ পৰা বোলে ভূটানত গৈ পঢ়ি আছে, চবতে 1 নম্বৰত থাকিব বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যদি সঁচা অৰ্থত যদি স্বাভিমান আৰু লাজ আছে, শিক্ষক সমাজক ভুলংকিত কৰি এনেকে প্ৰতিবাদ আৰু অন্বেষণত বহোৱাটো চবতছে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক কথা। মই ডক্টৰ মনোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো, শিক্ষামন্ত্ৰী হৈ আছে নে নাছে নাজানো, কাৰণ চব কথা হিমন্ত বিশ্ব শৰ্মাই কয়। কাৰণ সিদিনাখন আকৌ কেইজনমান মন্ত্ৰী দিলে, হিমন্ত বিশ্ব শৰ্মাই পিছদিনাখনে ক'লে যে মন্ত্ৰীয়ে মাত মাতিব নোৱাৰিব, এতিয়া নামকেও আছে মন্ত্ৰী। অপদাৰ্থ শিক্ষামন্ত্ৰী মনোজ পেগু ডাঙৰীয়াক কৈছো, মই বেয়া পাইছো অপদাৰ্থ বুলি ক'বলৈ, কিন্তু আজি মনোজ পেগু ডাঙৰীয়াৰ নৈতিক দায়িত্ব আছে নে নাই? তেওঁ অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়ি আহিছিলে নে নাই? তেওঁ অপ্ৰদৰ্শিত বিদ্যালয়বিলাক দেখিছিলে নে নাই? শিক্ষকসকলক তেওঁ দেখিছিলে নে নাই? আজি অতি চৰম নিৰক্ষভাৱে 3 দিন ধৰি ইয়াত শিক্ষক সমাজে প্ৰতিবাদ কৰি আছে, অন্বেষণ কৰি আছে, হস্পিটেলাইজ হৈছে। আজি শিক্ষামন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগিছিলে? অন্বেষণৰ প্ৰথম দিনাখনে আহি অন্বেষণ বাতিল কৰাই আপোনালোকৰ লগত আলোচনাত বহি তেওঁ সিদ্ধান্ত ল'ব লাগিছিলে। সিদ্ধান্ত ল'ব নোৱাৰা ডক্টৰ মনোজ পেগু ডাঙৰীয়াক কৈছো, নৈতিকতাৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাৰ কাঠপুতলা হৈ কাম কৰাতকৈ আপুনি মন্ত্ৰীৰ পৰা পদত্যাগ কৰক। এনেকুৱা মন্ত্ৰী থকাৰ কাম নাই। এনেকুৱা মন্ত্ৰী থাকি এই ৰাইজৰ তেজ খোৱা টকা পইচাৰে ৰঙা লাইটৰ গাড়ী চলাই এনেকুৱা মেৰুদণ্ড নথকা শিক্ষামন্ত্ৰী থকাতকৈ তেওঁক পদত্যাগ আমি দাবী কৰাটো উচিত। মই সেয়ে আপোনালোকক এটা কথা কৈছো, আজি স্বচ্ছলৰ পৰা অসমৰ সমূহ ৰাইজক আমি এটা আহ্বান জনাইছো। আমি আজিকালি খুব চেডিষ্টিক ডিজাইন লওঁ। আমাৰ কথা হৈছে মোৰ যদি দৰমহা সোমাই আছে, কাৰ দৰমহা সোমোৱা নাই সেইটো মোৰ কনচাৰ্ণ নহয়। এনেকে হলে হ'ব জানো অসম্ভৱ? এনেকে হলে ভৱিষ্যত হ'ব? আজি দুৰ্ভাগ্যজনক কথা, আজি সকলোৱে কৈ আছে আপোনালোক বিৰোধীত আছে, আপোনালোকে সকলো কথা আপোনালোকে বিৰোধ কৰে। মই আপোনালোকক এটা কথা কৈছো, হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিছো বুলি ক্ৰেডিট লয়, কিন্তু অসমত স্বাধীনতাৰ পিছত যিমানবিলাক চাকৰিয়াল আছে, যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, কংগ্ৰেছৰ দিনত দিয়া নাছিলে নেকি? 26,000 শিক্ষকক একেলগে টেট শিক্ষকক তৰুণ গগৈ ডাঙৰীয়াই এপইণ্টমেণ্ট দিয়া নাছিলে নেকি? হিমন্ত বিশ্ব শৰ্মাই কয় মই এখন তামোল নোখোৱাকৈ চাকৰি দিছো। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যদি এখনো তামোল নোখোৱাকৈ চাকৰি দিছে, গুৰুজ্যোতিৰ ঘৰত 5টা APSC কিয় তদন্ত কৰিবলৈ সাহস হোৱা নাই? এইবোৰ প্ৰশ্ন আমি কিন্তু ক'ব লাগিব। এই কথাবিলাক আপোনালোকৰ অন্বেষণৰ লগত জড়িত হৈ আছে। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে প্ৰত্যেকটো আন্দোলন মষিমূল কৰিবৰ কাৰণে 2-এজন আন্দোলনৰ নেতাক তেওঁ হাত কৰিলে আন্দোলনবিলাক নষ্ট কৰি দিয়ে। মই সেয়ে আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ জালত কোনেও ভৰি নিদিব। আমি সকলো ঐক্যবদ্ধভাৱে থাকিব লাগিব। মাননীয় সভাপতিও ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে, দলপতি ডাঙৰীয়া আমাৰ বিৰোধী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ইতিমধ্যে বেদব্ৰত বৰা
বিধানসভাত লৈ যাওঁ আৰু লৈ গৈ পেলাই বিধানসভাত তেওঁলোকে উত্থাপন কৰে। যিহেতুকে আমাৰ হাতত ক্ষমতা আজিকালি হাত নাই, গতিকে আমাৰ চৰকাৰ আহিলে নিশ্চয় আপোনালোকৰ যি ন্যায্য প্ৰাপ্য ঘূৰাই পাব। আজি দুৰ্ভাগ্যজনক কথা, আজি কেৱল যে আপোনালোকে ইয়াৰ শিক্ষকৰ অপ্ৰশিক্ষিত শিক্ষকসকলে বিনা বেতনে গোটেই জীৱন যৌৱন পাৰিশ্ৰমিক আপোনালোকে দি আজি অন্বেষণত বহিবলগীয়া হৈছে, আৰু তাৰ বিপৰীতে সেইফালেতো বেতন পোৱাই নাই। 23,73,544 ঘৰ মানুহক স্মাৰ্ট মিটাৰ লগাই কিন্তু এই অপ্ৰশিক্ষিত শিক্ষকৰ ঘৰৰ পৰাও তেওঁলোকে স্মাৰ্ট মিটাৰৰ মাধমাৰ দিছে। আপোনালোকে খেয়াল ৰাখিছেনে নাই? আজি বস্তুৰ ইমান অত্যাৱশ্যকীয় সামগ্ৰী বস্তুৰ দাম বৃদ্ধি হৈছে, দৰমহা দিব পৰা নাই, কিন্তু তেল চাউল দালিটো কিনি খাবলগীয়া হৈছে। গতিকে আজি যুৱ সমাজৰ হাতত চাকৰি নাই, মাতৃ সমাজৰ হাতত আজি কোনো ব্যৱস্থা নাই। আমি একেথৰে ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই স্কুল প্ৰাদেশিকৰণ কৰিব নোৱাৰে। মই আজি তৎক্ষণাত ক'লো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষমতা নাই। টেটুগুৰিলৈকে ধাৰ লৈছে 1,56,900 কোটি টকা ধাৰ ল'লে, আৰু আপোনালোকক দৰমহা দিয়াৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। যেনেকে মোদীয়ে কৈছিলে বঢ়িয়া বস্তাৰ বান্ধ কে হম নিকাল যায়েংগে, হিমন্ত বিশ্ব শৰ্মাই এদিন ধাৰৰ বোজাত অসমৰ ৰাইজক কঙাল কৰি তেওঁক পলাব লাগিব। এই কথাটো মনে মনে ৰাখক মনত। সেয়ে মই আজি স্বচ্ছলৰ পৰা শিক্ষক সমাজে হওক, যুৱ সমাজে হওক, ব্যৱসায়িক গোষ্ঠীয়ে হওক, যিসকল মহিলা আছে প্ৰত্যেককে আজি হাত জোৰ কৰি অনুৰোধ কৰিছো, আহক আমি প্ৰতিবাদ কৰো যে হিমন্ত বিশ্ব শৰ্মাই যাতে আৰু ধাৰ ল'ব নোৱাৰে। ধাৰ লৈ লৈ আজি এনেকুৱা এটা কংগাল ব্যৱস্থালৈ গৈছে, এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিবলগীয়া হৈছে। যোৱা সপ্তাহত 1730খন স্কুল পুনৰ বন্ধ কৰা হ'ল। খবৰ অসমৰ বাকী সমৰ্থকসকল, মই বিজেপি সমৰ্থকসকলক পোনপটীয়াভাৱে আজি সুধিব বিচাৰিছো যে ঘৰত আপোনালোকৰ কৰবাত কাৰোবাৰ দৰমহা সোমাই আছে, কাৰোবাত কৰবাৰ হিমন্তৰ কমিশ্যন সোমাই থকা মানুহখিনি আপোনালোকে এই কথা ভাবিছেনে যে আজি তাৰিখত এটা গেষ্ট্ৰিক টেবলেটৰ দাম 42% বৃদ্ধি হ'ল। 18 কাৰ্টনত এটা গেষ্ট্ৰিকৰ টেবলেট পাবলৈ নাই, আৰু তাৰ বিপৰীতে আজি শিক্ষকসকলে কিন্তু ইয়াত অন্বেষণ কৰি নিজৰ বেতন আৰু প্ৰাপ্যৰ সন্মানটোৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ সময়, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি এটা গোষ্ঠীয়ে যদি প্ৰতিবাদ কৰিছে, আনটো যদি কামটো হৈ গৈছে, আকৌ হিমন্ত বিশ্ব শৰ্মা শৰণাপন্ন হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক পৈতৃক সম্পত্তিৰ পৰা পইচা বিচাৰিছো নেকি? নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো আমি পৰিশ্ৰম দিছো, আমি কৰ কাটল দিছো, আমি আপোনালোকক ৰাজ সাহায্য বিচৰা নাই, আমাৰ কৰ কাটলৰ আমি প্ৰাপ্য আমি বিচাৰিছো। প্ৰাপ্য নিদিয়া পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতিজন নাগৰিকে ঘেৰাও কৰা উচিত যে ধাৰৰ বোজাত অসম বগাইছে, ধাৰৰ বোজাত শিক্ষক সমাজে আজি তাৰিখত বেতনটো পোৱাই নাই, কিন্তু আজি তাৰিখত ৰেচনৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ফিজ দিবলৈ হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। সেয়ে মই সকলোকে